Aku tu sini ni kena. Hei. ডিৱাই 35 প্ৰতিগৰাকী দৰ্শকলৈ অসমীয়া বকতি সাহন গৰু বিহুৰ লগ জনাইছো। মই বৰ্তমান উপস্থিত আছো গোগামুখৰ চুটিয়াকাৰীৰ ৰতুৱা নদীৰ পাৰত আৰু ৰতুৱা নদীটো দেখিবলৈ পোৱা গৈছে আজি যিহেতু গৰু বিহু আৰু গৰু বিহুৰ যি আচলতে পৰম্পৰা ৰক্ষা কৰি চুটিয়াকাৰী গাঁওবাসী আচলতে এই ৰতুৱা নদীৰ পাৰতে আচলতে গৰুক আচলতে ধুৱাবলৈ গা ধুৱাবলৈ আচলতে ওলাই অহা পৰিলক্ষিত হৈছে। আজি মই মোৰ সহযোগী দেখুৱাইছো জয় হৰিবুৰা জয় ৰামবুৰা ধ্বনিৰে তেওঁলোকে প্ৰথমে আৰম্ভ কৰি তেওঁলোকৰ যি আচলতে গুৰুধন আছে অসমীয়াৰ একালৰ আচলতে সম্ভ্ৰান্ত পৰিয়ালৰ চিনাকি স্বৰূপে গুৰুধনক আচলতে তেওঁলোকে নাহ হালধিৰে আচলতে ঘৰতে হানি দীঘলতি মাখিলতিৰে কোবাই আচলতে এই গুৰুধনক তেওঁলোকে এই ৰতুৱা নদীত এতিয়া ধুৱাবলৈ আচলতে লৈ অনা দেখিবলৈ পোৱা গৈছে। ইয়াৰ গাঁওবাসী আছে মই আপোনাৰ কাষলৈ আহিছো যিহেতু আজি গৰু বিহুৰ পৰম্পৰা ৰক্ষা কৰি আচলতে আপোনালোকে আজি গৰু বিহু পালন কৰিবলৈ ৰতুৱা নদীৰ পাৰত আছে সমবেত হৈছে সমগ্ৰ গাঁও। হয় নমস্কাৰ। আমি জয়জাতে অসমবাসীলৈ আমি ৰঙালী বিহু ওলগ জনাইছো। আমাৰ বাপতি সাহোন বহাগৰ বিহু আজি প্ৰথম দিনটো গৰু বিহু হিচাপে পালন কৰা হয়। আমি জন্মলগ্নৰ পৰা আমি এই বিহু পালন কৰি আহিছো। আমাৰ এই ৰতুৱা নদীতে আমি আহি সমূহ গাঁওবাসী ৰাইজে গৰু বিহু পালন কৰোঁ। এনেদৰে গৰু গা ধুৱাই নোৱাই মেলি এটা আনন্দ উৎসৱ কৰা হয়। এতিয়া গা ধোৱাৰ পাছতে গৰুবিলাক নিজৰ আকৌ পুনৰ দলনি পথাৰলৈ খেদি দিয়া হ'ব। ৰাতিলৈ নতুন পঘাৰে বন্ধাৰ লগতে পিঠা পনা খুৱাই গৰু বিহু উদযাপন কৰা হয়। যিহেতু হয় আজি যি আমাৰ বিহু আছে বিহুৰ যি পৰম্পৰা আৰু বিশেষকৈ গৰু বিহু আচলতে অসমীয়া দেখাৰী আপ্ত বাক্য আছে যাৰ নাই গৰু সি সবাতোতকৈ সৰু। যিহেতু গৰু বিভিন্ন ক্ষেত্ৰত অসমীয়াৰ বিভিন্ন ক্ষেত্ৰত আচলতে গৰুক এক বিশেষ আচলতে পোহনীয়া আচলতে জীৱ হিচাপে আচলতে পোহনীয়া জীৱ হিচাপে বা অন্য হিচাপে হ'লেও আচলতে মান্যতা প্ৰদান কৰি অহা হৈছে অসমীয়া সমাজ।